Hello everyone, welcome to Aspirant Aid Assam. আজিৰ এই ভিডিঅ'টিত আমি এই সিৰিজটোৰ যেটো হৈছে এন ইন্ট্ৰোডাকশন উইথ আসাম অসমৰ হৈতে পৰিচয় তাৰ সেকেন্ড ভিডিঅ'টি লৈ আহিছো আৰু এই ভিডিঅ'টি আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব আগন্তুক এডিআৰই এক্সাম আসাম পুলিচ DHS and APSC CCE and আন যিবিলাক ডিপাৰ্টমেন্ট এক্সাম হয় APSCৰ সেই সকলোবিলাক এক্সামতে সো আহক আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰো So, আগৰ ক্লাছত আমি আপোনাৰ কোকৰাঝাৰ ধুবুৰী আৰু সাউথ চালমাৰা ডিস্ট্ৰিক্ট কমপ্লিট কৰিছিলো আজি আমি লৈ আহিছো আপোনালোকৰ কাৰণে চিৰাং ডিস্ট্ৰিক্ট বঙাইগাঁও আৰু গোৱালপাৰা ঠিক আছে ভিডিঅ'টি স্টাৰ্ট কৰাৰ আগতে মই আপোনালোকৰ সন্মুখলৈ কেইটিমান কোৱেশ্চন আনিব বিচাৰিছো আৰু এই গোটেই কেইটা কোৱেশ্চনৰ এনসাৰ আপোনালোকে এই ভিডিঅ'টিত পাব আৰু আপোনালোকে যদি এই কোৱেশ্চনৰ এনসাৰ কেইটা ভিডিঅ'টিৰ থ্ৰুৰে গম পায় তেতিয়াহলে আপোনালোকে সেই এনসাৰ কেইটা আমাক কমেন্ট সেকশনত জনাব ঠিক আছে তেতিয়া আপোনালোকৰ কথাটো মনত থাকিব আৰু আমিও ভাল পাম যে আপোনালোকে আমাৰ এই ভিডিঅ'টি গুৰুত্ব সহকাৰে চাইছে ঠিক আছে সো প্ৰথম কোৱেশ্চনটো হৈছে which of the following famous peak of Assam is resembles with the McAfee Peak of USA নিম্নলিখিত কোনটো বিখ্যাত শৃংগ আমেৰিকা যুক্তৰাষ্ট্ৰৰ McAfee শৃংগৰ হৈতে সাদৃশ্যপূৰ্ণ ঠিক আছে ইয়াত অপচনত আছে আপোনাৰ ডাম্বুকসু নাকাটি হিলছ লাইকে এণ্ড সিম্হাসন ঠিক আছে ডাম্বুকসু লাইকে সিম্হাসন এই গোটেইবিলাক পিকে প্ৰায় মই আগতে আপোনালোকক জিওগ্ৰাফিৰ আসাম জিওগ্ৰাফিৰ যিবিলাক আমি এমসিকিউ সিৰিজ লৈ আহিছিলো তাত অলৰেডি মেনশন কৰা আছে গতিকে আপোনালোকৰ যদি সেই সিৰিজবিলাক ভালকৈ চাইছে তেতিয়াহলে ইয়াৰে বেছি ভাগৰ কথা আপোনালোকে গম পাবই ঠিক আছে সো এনসাৰটো কমেন্ট সেকশনত জনাব নেক্সট হৈছে কোৱেশ্চনটো Urpat bill is located in which of the following district? এইটো এবাৰ APSC CCE প্ৰিলিমছৰ এটা অপচনত আছিল ঠিক আছে সো উৰপাত বিল পপুলাৰ হয় আৰু এইবাৰ নিউজত আছে ঠিক আছে উৰপাত বিল এইবাৰ নিউজত আছে সো আপোনালোকে মোক কমেন্ট সেকশনত জনাব যে কোনখন ডিস্ট্ৰিক্টত পৰে এনসাৰখিনি আপোনালোকে ভিডিঅ'টো চালে ভালকৈ গম পাব নেক্সট which of the following is the prime objective of project সম্পূৰ্ণা নিম্নলিখিত কোনটো প্ৰকল্প সম্পূৰ্ণৰ মুখ্য উদ্দেশ্য ঠিক আছে অপচনত আছে ইৰাডিকেট মাল নিউট্ৰিশন মূল পুষ্টি নিৰ্মূল কৰা মূল পুষ্টি মানে হৈছে আপোনালোকৰ আমাৰ যিবিলাক আমাৰ একচুয়ালি বডিটো বা হেলথ ভালকৈ ৰখাৰ কাৰণে যিবিলাক পুষ্টি দৰকাৰ আছে সেইবিলাকৰ যদি অভাৱ হয় তেতিয়া তাক আমি ইৰাডিকেট মাল নিউট্ৰিশন বুলি কওঁ আৰু আমাৰ ইয়াতে উদ্দেশ্যটো দিছে যে সেই মাল নিউট্ৰিশন যেটো সিচুৱেশন আছে সেইটো নোহোৱা কৰা ঠিক আছে এইটো এটা অপচনত আছে সেকেন্ড হৈছে ইউনিভাৰ্সাল ইমিউনাইজেশন সাৰ্বজনীন টিকাকৰণ ঠিক আছে এইটো অপচন আছে অপচন বি অপচন সি হৈছে প্ৰভাইড এফৰ্ডেবল হাউস সুলভ ঘৰ প্ৰদান কৰা আৰু অপচন ডি আছে ওপেন ফ্ৰী বেংক একাউন্ট বিনামূলীয়া বেংক একাউন্ট খোলক ঠিক আছে গতিকে ইয়াৰে কোনটো অপচন শুদ্ধ হয় প্ৰজেক্ট সম্পূৰ্ণ ৰিলেটেড আপোনালোকে কমেন্ট সেকশনত জনাব আৰু এই গোটেই কেইটা কোৱেশ্চনৰ এনসাৰ আপোনালোকে ভিডিঅ'টিত পাই যাব নেক্সট আপোনাৰ আমি ডিসকাস কৰিবলৈ লৈছো বঙাইগাঁও ডিস্ট্ৰিক্ট ঠিক আছে প্ৰথমতে আমি বঙাইগাঁও ডিস্ট্ৰিক্টখন চাই লও অকমান এক্সাম পাৰ্সপেক্টিভত সো বঙাইগাঁও ডিস্ট্ৰিক্টৰ আপোনালোকে এইটো মনত ৰাখিব যে কয়াকুজিয়া বিল কাম পাৰ্ক ঠিক আছে এইটো এটা পিকনিক স্পট হয় প্ৰতি বছৰে ইয়াত বহু মানুহে পিকনিক খাবলৈ যায় গতিকে এইখন আপোনাৰ বঙাইগাঁও জিলাত অৱস্থিত আৰু অভয়াপুৰীত আছে মেইনলি স্পেসিফিক্যালি ক'ব গলে অভয়াপুৰী ঠিক আছে সো মনত ৰাখিব যে কয়াকুজিয়া পাৰ্ক এণ্ড বিল অভয়াপুৰীত অৱস্থিত নেক্সট বঙাইগাঁৱৰ এটি অতি ইম্পৰ্টেন্ট প্লেস হৈছে আপোনাৰ যোগীঘোপা কেভ মানে তো আপোনালোকে জানে গুহা ঠিক আছে সো এই যোগীঘোপা কেভটো আপোনাৰ বঙাইগাঁও জিলাত অৱস্থিত আৰু ইয়াত আপোনালোকে স্পেসিফিক্যালি মনত ৰাখিব এই পিকচাৰৰ হয় মই দেখাইছোৱে কেনেকুৱা হয় কেভটোৰ কেনেকুৱা আমাৰ ধুনীয়া দৃশ্য এটা পাও আৰু লগতে এইটো মনত ৰাখিব যে এইটো একচুয়ালি এটা আৰ্কিটেকচাৰ হয় সালস্তম্ভা ডাইনেষ্টিৰ ঠিক আছে সালস্তম্ভা ডাইনেষ্টি এটা মই লিখিও দিছো তলত সালস্তম্ভা ডাইনেষ্টিৰ একচুয়ালি আৰ্কিটেকচাৰ হয় আপোনাৰ যোগীঘোপা কেভ সালস্তম্ভা ডাইনেষ্টি অলৰেডি এমসিকিউ সিৰিজত বহুকেইটা কোৱেশ্চন বিটম ছাৰে অলৰেডি আনিছিল আৰু লগতে এতিয়া যিবিলাক কনসেপচুৱেল কোৱেশ্চন আমাৰ ভিডিঅ' আহিব আসাম হিষ্ট্ৰী ৰিলেটেড তাত আপোনালোকে আকৌ পাব নেক্সট মনত ৰাখিব তামৰংগ বিল और तामरंगा लेक ठीक है तामरंगा लेको আপোনাৰ বঙাইগাঁও ডিস্ট্ৰিক্টত অৱস্থিত চাওক এই লেক বিলাক কি কৰে আপোনাৰ ইফালে এটা লেক লিখি দিব এইটো সাইডে এখন জিলাটো হেতেনেকে আপোনাক চাৰিটা লেক দি দিব চাৰিখন জিলা ঠিক আছে গতিকে আপোনালোক তাত মিলাব দিব ঠিক আছে কাৰেক্টলি ম্যাচ কৰিব দিব সো এই লেক যিবিলাক আছে ইম্পৰ্টেন্ট লেক এইবিলাক আমি এক্স্যাক্টলি জনাটো দৰকাৰ যে কোনখন ডিস্ট্ৰিক্টত অৱস্থিত ঠিক আছে নেক্সট হৈছে আপোনাৰ কোকাইজানা ৰিজাৰ্ভ ফৰেষ্ট
যি এই কোকাইজানা ৰিজাৰ্ভ ফৰেষ্ট আছে সংৰক্ষিত বন সেইটো আপোনাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টত অৱস্থিত আৰু ইয়াত আপোনালোকে স্পেচিফিকেলি অভয়াপুৰীতে আৰু স্পেচিফিকেলি আপোনালোকে মনত ৰাখিব যে ইয়াত কি পাওঁ আমি গোল্ডেন লংগুৰ মই আগৰ ভিডিঅ'টোতো ডিছকাছ কৰিছিলোঁ যে এটা স্পেচিফিক এখন ৱাইল্ড লাইফ চেঞ্চুৰীত গোল্ডেন লংগুৰ পোৱা যায় আপোনালোকৰ যদি মনত আছে আগৰ ভিডিঅ'টো যদি চাইছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাব যে এই কোকাইজানা ৰিজাৰ্ভ ফৰেষ্টৰ বাহিৰেও আৰু ক'ত গোল্ডেন লংগুৰ পোৱা যায় ঠিক আছে গতিকে এইটো বস্তু আপোনালোকে কমেণ্ট ছেকশ্যনত লিখিব আৰু যদি নাজানেও এবাৰ ভিডিঅ'টো চাই ল'ব নেক্সট বাঘেশ্বৰী হিল এণ্ড টেম্পল এইটো অতিকৈ মানে পপুলাৰ টেম্পল হয় আৰু ইয়াত বহুখিনি মানে বিশ্বাস জড়িত হৈ আছে আমাৰ লগত আমাৰ যে ইয়াত গ'লে মানুহৰ বহুখিনি লাভ হয় ঠিক আছে গতিকে এই বাঘেশ্বৰী টেম্পল যিটো আছে সেইটো বঙাইগাঁও জিলাত অৱস্থিত ঠিক আছে জাষ্ট আপোনালোকে এক্সাম পাৰ্সপেক্টিভত এইখিনি মনত ৰাখিব নেক্সট এটা হৈছে আপোনাৰ ইম্পৰ্টেণ্ট লোকেশ্যন বঙাইগাঁৱৰ ভৈৰৱচূড়া হিল ঠিক আছে এই ভৈৰৱচূড়া হিলটো আপোনাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টত অৱস্থিত আৰু এইটো ভৈৰৱ আমি নামৰ পৰাই গম পাইছোঁ যে এইটো কিহৰ লগত জড়িত লৰ্ড শিৱা ঠিক আছে মহাদেৱৰ লগত জড়িত ভৈৰৱ মহাদেৱৰে আন এটা নাম ঠিক আছে আৰু ইয়াত লিখি দিয়া আছে যে দেয়াৰ আৰ সাম ষ্টেচুজ অফ লৰ্ড শিৱা মেড বাই ষ্টোন ৱেৰ ৰিকভাৰ্ড এট দ্য পিক অফ দ্য হিল কিছুমান লৰ্ড শিৱাৰ ষ্টেচু আছে ইয়াত যিবিলাক এই হিলখনৰ একেবাৰে ওপৰত পাওঁ আমি ঠিক আছে নেক্সট অতিকৈ ইম্পৰ্টেণ্ট লোকেশ্যন এটা সেইটো হৈছে নাগকাটি হিলছ অলপ আগতে আমি কুৱেশ্যন এটা ডিছকাছ কৰিছিলোঁ ইয়াৰ ৰিলেটেড প্ৰথম কুৱেশ্যনটোৱে ঠিক আছে নাগকাটি আপোনালোকে নামতে গম পাইছে নাগকাটি মানে নাকটো যদি আপোনাৰ কাট হৈ যায় তেতিয়া তাক কওঁ আমি নাগকাটি আৰু ইয়াত লিখিয়ে দিছোঁ ইয়াৰ মিনিংটো হৈছে কাটিং নোজ ঠিক আছে আৰু এইটো এগেইন লৰ্ড শিৱৰ লগত জড়িত ঠিক আছে আৰু এইটো আটাইতকৈ ইম্পৰ্টেণ্ট পইণ্ট হৈছে এই নাগকাটি পিকটোকে আমি কিহৰ লগত ৰিজেম্বল কৰোঁ মেককাফি পিক অফ USA মনত ৰাখিব ইম্পৰ্টেণ্ট ঠিক আছে মেককাফি পিক অফ USA লগত নাগকাটি পিকক আপোনাৰ সামঞ্জস্য থকা বুলি ভাবা যায় আৰু ইয়াত পিকচাৰটো আপোনালোকে দেখিছে কিমান ধুনীয়া এইখিনি ঠিক আছে এইটো আপোনাৰ পিকটো আৰু সেকেন্ডলি ইয়াত আপোনালোকৰ ট্ৰেকিং বহুত হয় ঠিক আছে মই অলৰেডি গৈছোঁ ইয়াত আপোনালোকেও যদি ট্ৰেকিঙৰ আপোনালোকৰ হেবিট হয় বা হবি হয় তেতিয়াহ'লে আপোনালোকে যাব পাৰে ইয়াত নেক্সট যোগীঘোপা মাল্টি মডেল প্ৰজেক্ট ঠিক আছে যোগীঘোপা মাল্টি মডেল প্ৰজেক্ট এইটো আপোনাৰ আগৰ এক্সামতো বহুতবাৰ আহিছে বহুত দিন ধৰি এইটো নিউজতো আছে ঠিক আছে গতিকে এই চাব পাৰে এইটো হৈছে এই পিকচাৰবিলাক যিবিলাক দিয়া আছে ওচৰত সেইটো হৈছে মাল্টি মডেল প্ৰজেক্ট যিটো আপোনাৰ ইণ্ডিয়াৰ লাৰ্জেষ্ট মাল্টি মডেল প্ৰজেক্ট হয় ঠিক আছে আৰু ফাৰ্ষ্টো হয় ঠিক আছে ইণ্ডিয়াছ ফাৰ্ষ্ট ওকে যোগীঘোপা মাল্টি মডেল প্ৰজেক্ট আৰু এইটো একচুৱেলি PM গতি শক্তি নেশ্যনেল মাষ্টাৰ প্লেনৰ আণ্ডাৰত লোৱা হৈছিল PM গতি শক্তি নেশ্যনেল মাষ্টাৰ প্লেন কি এইটো আপোনাৰ যেতিয়া আমি স্কিম ৰিলেটেড ভিডিঅ'জ লৈ আহিম আৰু ডিটেইলছত ডিছকাছ কৰিম বাট চিম্পলি ক'ব গ'লে আমাৰ কমিউনিকেশ্যনটো বৃদ্ধি কৰাৰ কাৰণে কমিউনিকেশ্যন মানে আপোনাৰ আপোনাৰ ৰাস্তাৰে হ'ব পাৰে ৰোডেৰে হ'ব পাৰে নহ'লে ৰেলৱেৰে হ'ব পাৰে নহ'লে ৱাটাৰৱে নহ'লে এয়াৰ এৰোপ্লেনেৰে চ' এই সকলো ধৰণৰ ক্ষেত্ৰতে আমাৰ যদি কমিউনিকেশ্যনটো অকণমান বৃদ্ধি কৰিব ট্ৰাই কৰোঁ তেতিয়াহ'লে তাক আমি কওঁ সেইটো স্কিমে আছিল PM গতি শক্তি নেশ্যনেল মাষ্টাৰ প্লেন ঠিক আছে আৰু এইটোৰ আণ্ডাৰতে আমাৰ যোগীঘোপা মাল্টি মডেল প্ৰজেক্টটো লোৱা হৈছিল ঠিক আছে আৰু ইয়াৰ উদ্দেশ্য হৈছে কানেক্টিং নৰ্থ ইষ্টাৰ্ণ ৰিজিয়ন টু ৱাটাৰৱে ৰোড ৰেল এণ্ড এয়াৰ উত্তৰ পূব অঞ্চলক জলপথ ৰেল বায়ুৰ আৰু পানীৰে সৈতে সংযোগ কৰা ঠিক আছে নেক্সট বঙাইগাঁও ৰিলেটেড এজন ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজৰ বিষয়ে আমি ডিছকাছ কৰোঁ আৰু তেখেত হৈছে অম্বিকা চৰণ চৌধুৰী পপুলাৰলি ন'ন এজ কমতা ৰত্ন অতিকৈ ইম্পৰ্টেণ্ট ঠিক আছে হুইচ অফ দি ফলোয়িং পাৰ্চনেলিটিজ ইজ ৰিলেটেড টু ইজ ন'ন এজ কমতা ৰত্ন এনেকৈ আপোনালোকে কুৱেশ্যন পাব পাৰে আৰু তেতিয়া মনত ৰাখিব যে অম্বিকা চৰণ চৌধুৰী ঠিক আছে আৰু তেখেত আছিল এজন ইণ্ডিয়ান লিটাৰেট তাৰপিছত হিষ্টৰিয়ান এক্টিভিষ্ট গতিকে এখেত এজন আপোনাৰ আমাৰ ইণ্ডিয়াৰ সাহিত্যিক ইতিহাসবিদ আৰু কৰ্মী আছিল ঠিক আছে এক্টিভিষ্ট মানে আপোনাৰ যিসকলে আপোনালোকে জানে যে এনভাইৰনমেণ্টৰ লগত যিসকলে লাগে এনভাইৰনমেণ্টৰ কাৰণে সেই তেওঁলোকক এনভাইৰনমেণ্ট এক্টিভিষ্ট বুলি কওঁ কোনোবাই যদি আপোনাৰ মানে ধৰি লওক চাইল্ডৰ কাৰণে লাগে তেতিয়া চাইল্ড এক্টিভিষ্ট বুলি কওঁ গতিকে এখেত আছিল এজন এক্টিভিষ্ট অ'কে আৰু এখেতৰ এই প্ৰথম যিখন আপোনাৰ বুক আছে সেইখন মনত ৰাখিব এইটো হৈছে আপোনাৰ ৰত্নপীঠত এই ভুমুকি ঠিক আছে ৰত্নপীঠত এই ভুমুকি তাৰ বাহিৰেও তেখেতে আপোনাৰ কোচ ৰাজবংশী জাতিৰ
ইতিহাস আৰু সংস্কৃতি কামতাপুৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সান্নিধ্যত হাজিৰাত মহম্মদ এইবিলাক আপোনাৰ তেখেতৰ মেইনলি বুক আছিল দ্য কোচেছ এৰাউণ্ড দ্য ৱৰ্ল্ড দ্য কোচ ৰাজবংশী বেট্ৰেইড বিশ্ববীৰ চিলাৰাই এইবিলাক তেওঁৰ বুক আছিল আপোনালোকে এতিয়া চাওক ইমানবিলাক বুক মনত ৰাখিব নোৱাৰিব পাৰে বাট মই ইয়াতে ক'ম যে মোৰ জেনেৰেলি আইডিয়া যিটো আহিছে এখেত আছিল কমতাপুৰৰ মানুহ গতিকে এনেকুৱা যিবিলাক কমতাপুৰ ৰিলেটেড ইতিহাসিক বুক দেখে তেতিয়াহ'লে আপোনালোকে এটা গেছ ৱৰ্ক কৰিব পাৰে এখেত ৰিলেটেড ঠিক আছে কাৰণ এখেতে এজন হিষ্টৰিয়ানো আছিল ঠিক আছে গতিকে এখেতে এই কমতাপুৰ ৰিলেটেড বহুকেইটা ইতিহাসিক বুক লিখি থৈ গৈছে ঠিক আছে নেক্সট আপোনাৰ এখেতক বীৰ চিলাৰাই এৱাৰ্ড দিয়া হৈছিল এইটো মনত ৰাখিব ঠিক আছে বীৰ চিলাৰাই এৱাৰ্ড নেক্সট আমি ডিছকাছ কৰিবলৈ লৈছোঁ প্ৰজেক্ট সম্পূৰ্ণা এইটো এটা কুৱেশ্যনত মই দিছিলোঁ প্ৰজেক্ট সম্পূৰ্ণা ছাকচেছফুলি ইমপ্লিমেণ্টেড ইন বঙাইগাঁও ডিষ্ট্ৰিক্ট অফ আছাম ইজ এ মডেল ডেট কেন বি ইজিলি ইমপ্লিমেণ্টেড এনিৱেৰ ইন ৰিডিউচিং চাইল্ড মাল নিউট্ৰিশ্যন গতিকে এইটো কিহৰ লগত ৰিলেটেড মাল নিউট্ৰিশ্যনৰ লগত ৰিলেটেড গতিকে অপশ্যনত আছিল এইটো এটা আৰু এইটো ইম্পৰ্টেণ্ট কিয় কাৰণ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতে যিটো প্ৰগ্ৰেম কৰে মন কী বাত ৰেডিঅ'ত গতিকে সেই প্ৰগ্ৰেমটোতো এইটো ডিছকাছ কৰিছিল ঠিক আছে প্ৰজেক্ট সম্পূৰ্ণাৰ কথা ডিছকাছ কৰিছিল আৰু ইয়াক তেওঁ এপ্ৰিচিয়েট কৰিছিল ভালেখিনি ঠিক আছে এইটো এটা আকৰ্ষণৰ কেন্দ্ৰ বুলি কৈছিল চ' প্ৰজেক্ট সম্পূৰ্ণাত একচুৱেলি কি কৰে মাল নিউট্ৰিশ্যন যিটো আমাৰ প্ৰব্লেম আছে চাইল্ডবিলাকৰ সেইটো নোহোৱা কৰে আৰু তাৰ কাৰণে চিম্পলি কেনেকুৱাকৈ কৰে যে পেয়াৰ হিচাপে লৈ লয় এটা এনেকুৱা মাতৃ লৈ লয় যিয়ে একচুৱেলি অকণমান চাইল্ডৰ কেয়াৰ ল'ব জানে আৰু এজন এনেকুৱা মাতৃ ধৰি লওক যিয়ে চাইল্ডৰ কেয়াৰৰ ৰিলেটেড একো নলেজ নাই তেতিয়াহ'লে এওঁলোক দুজনক এটা পেয়াৰত ৰাখি দিয়ে আৰু যাতে এই যিজনী একচুৱেলি অলপমান জনা মাতৃ আছে যিয়ে একচুৱেলি চাইল্ড কেয়াৰৰ বিষয়ে জানে তেখেতে এওঁক জ্ঞান দিয়ে ঠিক আছে যিজনীয়ে অকণমান দৰকাৰ আছে চাইল্ড কেয়াৰ ৰিলেটেড নলেজৰ তেখেতক শিকায় আৰু এইটো একেবাৰে ছাকচেছফুল প্ৰজেক্ট হয় ঠিক আছে গতিকে এইটো আপোনালোকে মনত ৰাখিব প্ৰজেক্ট সম্পূৰ্ণা ৰিলেটেড টু মাল নিউট্ৰিশ্যন নেক্সট বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পিছত আমি ডিছকাছ কৰিম গোৱালপাৰা ডিষ্ট্ৰিক্ট আৰু গোৱালপাৰা ডিষ্ট্ৰিক্ট আহিলে এটা নাম আহিব সেইটো হৈছে শ্ৰী সূৰ্য পাহাৰ ঠিক আছে গতিকে শ্ৰী সূৰ্য পাহাৰ আপোনালোকে জানে যে গোৱালপাৰা ডিষ্ট্ৰিক্টত আছে গতিকে ইয়াৰ বিষয়ে অকণমান পঢ়ি লওঁ দ্য চাইট ইজ এ হিলি টেৰেইন হুৱেৰ সেভাৰেল ৰক কাট শিৱালিংগাছ ভোটিভ স্তূপাছ এণ্ড দ্য ডাইটিছ অফ হিন্দু বুদ্ধিষ্ট এণ্ড জৈন পেন্থনছ আৰ scattered in an area of about 1 kilometer ঠিক আছে সো ইয়াতে একচুৱেলি বহুকেইটা শিৱলিংগ পোৱা যায় আৰু এইটোত একচুৱেলি আপোনাৰ হিন্দু বুদ্ধিষ্ট আৰু জৈন এই তিনিওটা পন্থাৰে কিছুমান ডেইটিজৰ তেনেকুৱা আপোনাৰ স্তম্ভ পোৱা যায় ঠিক আছে নেক্সট মনত ৰাখিব যে এইটোক একচুৱেলি দ্বিতীয় কাশীধাম বুলি কোৱা হয় কিয় কাৰণ কাশীধামত আপোনাৰ 1 লাখ শিৱলিংগ আছে ঠিক আছে ইয়াতে মই লিখিয়ে দিছোঁ কাশীধামত 1 লাখ শিৱলিংগ আছে আৰু পপুলাৰলি কয় যে মানুহে যে ইয়াত 1 লাখতকৈ এটা কম আছে মানে আপোনাৰ 99,999টা শিৱলিংগ আছে গতিকে ইয়াক দ্বিতীয় কাশীধাম বুলি কোৱা হয় চ' মনত ৰাখিব দ্বিতীয় কাশীধাম বুলি কাক কোৱা হয় তাক কোৱা হয় শ্ৰী সূৰ্য পাহাৰক দ্বিতীয় কাশীধাম বুলি কোৱা হয় ঠিক আছে আৰু ক'ত অৱস্থিত গোৱালপাৰা জিলাত ওকে নেক্সট পীৰ মাজাৰ এইটো কুৱেশ্যন আপোনালোকে গোটেইকেইখন এছামিয়াৰ বুকত পাব যদি খুলি চাই ঠিক আছে যে পীৰ মাজাৰ কাৰ লগত ৰিলেটেড বা তাৰ মেইন মানে কিহৰ কাৰ স্মৃতিত এইটো বনোৱা হৈছিল ঠিক আছে গতিকে ইয়াত চিম্পলকৈ এটা নাম মনত ৰাখিব হজৰত ছাইদ আবুল কাছিম খাৰাচানী ঠিক আছে গতিকে এখেতৰ স্মৃতিত একচুৱেলি পীৰ মাজাৰ বনোৱা হৈছে হজৰত ছাইদ আব্দুল কাছিম খাৰাচানী ঠিক আছে চ' এইটো হৈছে পীৰ মাজাৰ অতিকৈ মানে ইম্পৰ্টেণ্ট প্লেচ হয় গোৱালপাৰা ডিষ্ট্ৰিক্টৰ নেক্সট উৰপাট বিল এটা উৰপাট বিল আপোনাৰ এইবাৰ APSCত বিলৰ ৰিলেটেডো এনেকৈ কুৱেশ্যন আহিছিল আৰু তাত এটা ইম্পৰ্টেণ্ট পইণ্ট আছিল উৰপাট বিল আৰু এইটো নিউজত থকা বুলি মই অলৰেডি কৈছোঁ গতিকে ADREৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব আৰু এই উৰপাট বিলটো আপোনাৰ অৱস্থিত গোৱালপাৰা ডিষ্ট্ৰিক্টত ঠিক আছে মনত ৰাখি থৈ দিব ইম্পৰ্টেণ্ট ফেক্টছ হয় নেক্সট দাদান হিল অতিকৈ ইম্পৰ্টেণ্ট দাদান হিল ক'ত অৱস্থিত বেলেগকৈ একো নাহে আহিলে ADREত দাদান হিল ক'ত অৱস্থিত বা APSC ৰিলেটেড এক্সামতো এইবিলাকৰ আপোনাৰ ডিটেইলিঙত নাযায় জাষ্ট আপোনালোকে লোকেশ্যনটো জনাটো দৰকাৰ যে দাদান হিল গোৱালপাৰা ডিষ্ট্ৰিক্টত অৱস্থিত নেক্সট গোৱালপাৰা ডিষ্ট্ৰিক্টৰ এটা ইম্পৰ্টেণ্ট টেম্পল হয় আপোনাৰ টুক্ৰেশ্বৰী টেম্পল ঠিক আছে টুক্ৰেশ্বৰী টেম্পল চ' ইয়াত মই অকণমান
লিখিও দিছোঁ টুক্ৰেশ্বৰী টেম্পল অলছ' ন'ন এজ টুক্ৰেশ্বৰী দেৱালয় ইন গোৱালপাৰা ডিষ্ট্ৰিক্ট ঠিক আছে ইজ ডেডিকেটেড টু সতী এছ সতী শক্তি পীঠাছ ঠিক আছে শক্তিপীঠ বুলি কওঁ ইয়াক টুক্ৰেশ্বৰী কিয় কয় ইয়াত মানে আপোনাৰ যেতিয়া মা সতীৰ টুকুৰা হৈছিল আপোনাৰ ভগৱান বিষ্ণুৱে টুকুৰা কৰিছিল গতিকে তেতিয়া কিছুমান টুকুৰা আহি আপোনাৰ এই এৰিয়াত পৰিছিল চ' ইয়াক কওঁ টুক্ৰেশ্বৰী ঠিক আছে আৰু এইটো গোৱালপাৰাত অৱস্থিত এতিয়া আমি লাষ্টত শিকিবলৈ লৈছোঁ কিছুমান ইম্পৰ্টেণ্ট ফেক্ট ৰিলেটেড টু গোৱালপাৰা ডিষ্ট্ৰিক্ট ঠিক আছে গোৱালপাৰা ডিষ্ট্ৰিক্ট ৰিলেটেড কিছুমান ইম্পৰ্টেণ্ট ফেক্ট চাই লওঁ মনত ৰাখিব ডিষ্ট্ৰিক্টবিলাকৰ কেতিয়াবা নেশ্যনেল হাইৱেটো সুধি দিয়ে যে নেশ্যনেল হাইৱে কিমান নম্বৰ এইখন ডিষ্ট্ৰিক্টৰ মাজেৰে গৈছে চ' গোৱালপাৰা ডিষ্ট্ৰিক্টৰ মাজেৰে NH37 গৈছে NH37 ইট ইজ চিটুৱেটেড ইন চাউথাৰ্ণ বেংক অফ ব্ৰহ্মপুত্ৰ আমাৰ যেতিয়া এইবিলাক বস্তু একচুৱেলি মই দি দিছোঁ যদিও আপোনালোকে মেপৰ আইডিয়া এনেও থাকিব লাগে অসম ৰিলেটেড এক্সাম দিব ওলাইছে অসম ৰিলেটেড মেপখন আপোনালোকে জানিব লাগে চ' ব্ৰহ্মপুত্ৰ যদি এনেকৈ পাৰ হৈ যায় গোৱালপাৰা এইখিনিত থাকে যদি আপোনালোকে মেপ চাই গম পাব গতিকে গোৱালপাৰা কোনটো ছাইডে থাকে ব্ৰহ্মপুত্ৰৰ চাউথ পিনে মানে দক্ষিণ পাৰে ঠিক আছে নেক্সট গোৱালপৰীয়া লোকগীত ইজ ওৱান অফ দ্য পপুলাৰ ফৰ্ম অফ ছং ইন আছাম গোৱালপৰীয়া লোকগীত আমাৰ অতিকৈ পপুলাৰ আমি জানো আৰু তাৰ মাজত যিগৰাকী ব্যক্তি পপুলাৰ কৰিছে এই ছংটোক সেইজনী হৈছে আপোনাৰ প্ৰতিমা বৰুৱা পাণ্ডে ঠিক আছে প্ৰতিমা বৰুৱা পাণ্ডেজীয়ে এই গোৱালপাৰা লোকগীতবিলাক সকলোৰে মাজত পপুলাৰ কৰিছে আপোনালোকে হয়তো শুনিছেও এইবিলাক গীত নেক্সট গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পিছত আমি ডিছকাছ কৰিম চিৰাং ডিষ্ট্ৰিক্ট ঠিক আছে চ' চিৰাং ডিষ্ট্ৰিক্ট একচুৱেলি যিহেতু আপোনাৰ একেবাৰে ভূটানৰ ওচৰত হয় মানে বাউণ্ডাৰীত থাকে চ' চিৰাং ডিষ্ট্ৰিক্টত বহুকেইটা ইম্পৰ্টেণ্ট পিকনিক স্পট পাওঁ আমি চ' এই পিকনিক স্পটবিলাক আমি নামবিলাক জানিব লাগে আৰু সেইবিলাক কোনখন ডিষ্ট্ৰিক্টৰ লগত ৰিলেটেড আমি সেইখিনি আইডিয়া থাকিব লাগে ঠিক আছে চ' প্ৰথম পিকনিক স্পট যিটো ইম্পৰ্টেণ্ট পাওঁ সেইটো হৈছে মাউনাবিলি পিকনিক স্পট এণ্ড ইক' টুৰিজিম ঠিক আছে আৰু এইটো আপোনাৰ অৱস্থিত চিৰাং ডিষ্ট্ৰিক্টত ইয়াত চাব পাৰে আপোনালোকে বহুত ধুনীয়া দৃশ্য হয় ঠিক আছে মাউনাবিলিৰ বাহিৰেও আৰু এটা ইম্পৰ্টেণ্ট পিকনিক স্পট হৈছে ইয়াৰে কালামাটি ঠিক আছে কালামাটি মানে কি একচুৱেলি যদি আমি অসমীয়াত ভগাব চাওঁ কলা মাটি ঠিক আছে মানে ব্লেক চইল আৰু আপোনালোকে জানে যে ইণ্ডিয়াত বহু বেলেগ বেলেগ ঠাইত কি পাওঁ আমি ব্লেক চইল ঠিক আছে গতিকে ইয়াত আমাৰ যিটো চিৰাং ডিষ্ট্ৰিক্ট আছে তাত আমি ব্লেক চইল পাওঁ ঠিক আছে আৰু এইটোৱে জেনেৰেলি চল্টি হয় চল্টি মানে নিমখীয়া কালামাটি ইজ এপ্ৰ'চেবল ফ্ৰম চাপাগুৰি বাই NH31C গতিকে আপোনাৰ যি কালামাটি এৰিয়া আছে সেইটো একচুৱেলি নেশ্যনেল হাইৱে 31Cৰ আণ্ডাৰত পৰে চিৰ পৰা ওচৰত পৰে মানে ঠিক আছে এতিয়া যিহেতু ব্লেক চইলৰ কথা আহিল আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব যে ইণ্ডিয়াৰ ক'ত মেইনলি ব্লেক চইল পোৱা যায় আৰু ব্লেক চইল মানে কোনবিধ খেতিৰ কাৰণে কোনবিধ ক্ৰপৰ কাৰণে ভাল কোনবিধ শস্যৰ কাৰণে ভাল এইটো অতিকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন দিয়ক জিঅ'গ্ৰাফি ৰিলেটেড যে ব্লেক চইল একচুৱেলি কোনবিধ শস্যৰ কাৰণে উপযোগী ঠিক আছে আপোনালোকে কমেণ্ট ছেকশ্যনত মোক সেইটো জনাব নেক্সট এটা ইম্পৰ্টেণ্ট ফেক্টছ হৈছে ডিজিং উৎসৱ আৰু এইটো আপোনাৰ চিৰাং ডিষ্ট্ৰিক্টত হয় ঠিক আছে চ' ডিজিং মানে হৈছে একচুৱেলি ৰিভাৰ বেংক মানে নদীৰ পাৰ ঠিক আছে দ্য ডিজিং ফেষ্টিভেল ইজ এন এনুৱেল ৰিভাৰ ফেষ্টিভেল চেলিব্ৰেটেড ইন BTAD ৰিজিয়ন ইন আছাম উইথ ভেৰিয়াছ কালাৰফুল ইভেণ্টছ ইয়াতে এইটো উৎসৱ আপোনালোকে হয়তো চাব গৈছে ময়ো গৈছিলোঁ বহুখিনি ভাল লগা উৎসৱ ঠিক আছে ইয়াত আপোনাৰ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে বহুখিনি মানে উৎসৱ পাৰ্বণ চলি থাকে আৰু ইয়াত ভালেখিনি আমি মানে এক্সপ্ল'ৰ কৰিব পাৰোঁ নিজকে ঠিক আছে চ' ইয়াত মানে হেলিকপ্টাৰ আহে আপোনালোকে ব'টিং কৰিব পাৰে চ' এটা বহুত ভাল লগা উৎসৱ ডিজিং ফেষ্টিভেল ঠিক আছে আৰু এইটো আপোনাৰ ক'ত পালন কৰা হয় সেইটো মনত ৰাখিব কি নদীৰ পাৰত এইটো কিন্তু কুৱেশ্যন হ'ব পাৰে আৰু সেইটো হৈছে আই নদীৰ পাৰত ডিজিং ফেষ্টিভেলটো পালন কৰা হয় ঠিক আছে এইখিনি ডিজিং ফেষ্টিভেল ৰিলেটেড ইম্পৰ্টেণ্ট তথ্য নেক্সট গেলেফু ঠিক আছে গেলেফু ৱৰ্ডটো আপোনালোকে যদি আমাৰ ভিডিঅ' ভালকৈ চাইছে মোৰ কাৰেণ্ট এফেয়াৰ্ছৰ নোটছতো পাইছে ঠিক আছে গেলেফু মই এটা কুৱেশ্যন সুধিছিলোঁ যে গেলেফু ইজ এন ইণ্টাৰনেশ্যনেল চিটি চিটুৱেটেড ইন হুইচ কাউণ্ট্ৰি তেনেকৈ মই এটা কুৱেশ্যন সুধিছিলোঁ ঠিক আছে চ' গেলেফু একচুৱেলি এখন ইণ্টাৰনেশ্যনেল চিটিও বনাইছে যিখন আপোনাৰ ভূটানত থাকে বাট গেলেফু এৰিয়াটোক আপোনাৰ ভূটান আৰু ইণ্ডিয়াৰ বৰ্ডাৰ হয় ঠিক আছে আৰু এই বৰ্ডাৰত এটা ভাল পিকনিক স্পট পোৱা যায় ঠিক আছে
So Gelefu India Bhutan crossing at Gelefu is important tourist place. Eto important tourist place hoy. Roughly 41 kilometer from Kajalgaon, the headquarter of Sirang, and 50 kilometer from Bongaigaon. Ekebare osor apunar jodi Bongaigaon thake Gelefu sai ahibo pare, Gelefur international border sai ahibo pare Bhutanor logot. ঠিক আছে সো মনত ৰাখিব গেলেফুখন আপোনাৰ চিৰাং ডিস্ট্ৰিক্টত বৰ্ডাৰ টু চিৰাং ডিস্ট্ৰিক্টৰ থ্ৰুৰে বৰ্ডাৰ হয় ভুটানৰ লগত আৰু সেকেন্ডলি মনত ৰাখিব গেলেফু ইন্টাৰনেশনাল সিটি ক'ত অৱস্থিত ভুটানত এটো কিন্তু কোৱেশ্চন আহিব পাৰে আৰু মই এটো কাৰেন্ট এফেয়াৰ্ছৰ টপিকত অলৰেডি ডিসকাস কৰিছো আপোনালোকে যদি চোৱা নাই প্লেলিষ্টত আমাৰ কাৰেন্ট এফেয়াৰ্ছৰ সিৰিজ পাব তাত চাই ল'ব পাৰে নেক্সট বঙাইগাঁৱৰ কথা sorry চিৰাং ডিস্ট্ৰিক্টৰ কথা কৈছো আৰু ইয়াতে মই বঙাইগাঁও ৰিফাইনাৰী লিখি দিছো বাট মই এটো ভুল হিচাপে লিখা নাই বিকজ এই ৰিফাইনাৰীটোৰ নাম বঙাইগাঁও ঠিক আছে কাৰণ বঙাইগাঁও টাউনতে থাকে বাট এডমিনিষ্ট্ৰেটিভ যি জিলা হিচাপে পৰে চিৰাং ডিস্ট্ৰিক্ট সো এইটো যদি কোৱেশ্চনত আহে আপোনালোকে এটা অপচন বঙাইগাঁও ডিস্ট্ৰিক্ট পাব আৰু জুনে জুনে বঙাইগাঁও ডিস্ট্ৰিক্ট ক্লিক কৰে তাৰ ভুল হ'ব ঠিক আছে সো মনত ৰাখিব বঙাইগাঁও ৰিফাইনাৰী একচুয়ালি চিৰাং ডিস্ট্ৰিক্টত অৱস্থিত ঠিক আছে আৰু কিছুমান তথ্য দিছো এইখিনি চাই লও এবাৰ বঙাইগাঁও ৰিফাইনাৰী ইজ এন অয়েল ৰিফাইনাৰী এণ্ড পেট্ৰোকেমিকেল কমপ্লেক্স লোকেটেড ইন দ্য টাউন অফ বঙাইগাঁও ইন দ্য এডমিনিষ্ট্ৰেটিভ ডিস্ট্ৰিক্ট অফ চিৰাং ইন আসাম গতে চিৰাঙত অৱস্থিত established in 1974 এটো মনত ৰাখিব বঙাইগাঁও ৰিফাইনাৰী কেতিয়া এস্টাবলিশ কৰা হৈছিল 1974 এইটো আপোনালোকে প্ৰত্যেকখন এছামিয়াৰ বুকতে পাব কোৱেশ্চনটো কিমান চনত বঙাইগাঁও ৰিফাইনাৰী স্থাপন কৰা হৈছিল বঙাইগাঁও ৰিফাইনাৰী ৰিলেটেড এটা প্ৰজেক্ট ইম্পৰ্টেন্ট হেটো হৈছে ইনমেক্স প্ৰজেক্ট ঠিক আছে ইনমেক্স প্ৰজেক্ট এইটো আপোনাৰ কারেন্ট এফেয়ার্সত লাস্ট 2-3 ইয়ার্সৰ পৰা চলি আছে ঠিক আছে বিকজ এই প্ৰজেক্টটোৱে কি কৰে আপোনাৰ তাৰ যেটো ক্যাপাসিটি সেই ক্যাপাসিটিটো বঢ়াব বিচাৰে মানে অয়েল প্ৰডিউস কৰাৰ ক্যাপাসিটিটো বঢ়াব বিচাৰে আৰু কিমান বঢ়াই 2.35 মেগা মিলিয়ন টন পাৰ এনামৰ পৰা 2.7 মেগা মিলিয়ন টন পাৰ এনাম কৰিব বিচাৰে ঠিক আছে আৰু এইটো 2020 তে লঞ্চ কৰা হৈছিল সেইখিনি সো ইয়াৰ পিছত আমি চাও পানবাৰী ৰেঞ্জ এটা পানবাৰী ৰেঞ্জটো ক'ত অৱস্থিত ফাৰ্স্ট কথা আমি হেতু জানিব লাগিব আৰু একচুয়ালি এই ৰেঞ্জটোৱে কোনখন নেশনাল পাৰ্কক কানেক্ট কৰে সেই বস্তুখিনি আমি জানিব লাগে সো মনত ৰাখিব পানবাৰী ৰেঞ্জটো আপোনাৰ চিৰাং ডিস্ট্ৰিক্টতে অৱস্থিত বাট ই কানেক্ট কৰে মানস নেশনাল পাৰ্কত ঠিক আছে পানবাৰী ৰেঞ্জে মানস নেশনাল পাৰ্কক কানেক্ট কৰে সো যিসকলে আমাৰ ইটো সাইড কি কয় বৰপেটা বা তেনেকুৱা সাইডত অকল তেনেকে নাভাবিব যে আমাৰ ওচৰে দিয়ে মানস নেশনাল পাৰ্ক থাকে ঠিক আছে গতিকে চিৰাং ডিস্ট্ৰিক্ট মানে বঙাইগাঁৱৰ অখে-পাখেও মানস নেশনাল পাৰ্কখন পোৱা যায় কাৰণ আমি যদি অসমৰ বৰ্ডাৰটো চাও এই গোটেই এৰিয়াটো এনেকে হিচৰিত হৈ থাকে মানস নেশনাল পাৰ্কখন ঠিক আছে নেক্সট এজন ইম্পৰ্টেন্ট পাৰ্সনালিটিজ আপোনাৰ চিৰাং ডিস্ট্ৰিক্ট ৰিলেটেড পুইলাও বসুমতাৰী ঠিক আছে পুইলাও বসুমতাৰী তেখেতে একচুয়ালি ব্ৰঞ্জ মেডেল জিকিছিল ইন্টাৰনেশনাল বক্সিং এছ'চিয়েশ্যন এমেচিউৰ ওমেন্স ইউথ এণ্ড জুনিয়ৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপত ঠিক আছে তেও লগতে আপোনাৰ সেকেন্ড ব্ৰঞ্জ মেডেল জিকিছিল সেকেন্ড ইণ্ডিয়া ওপেন ইন্টাৰনেশনাল বক্সিং টুৰ্নামেন্ট গুৱাহাটীত ঠিক আছে গতি গুৱাহাটীত অনুষ্ঠিত সেকেন্ড ইণ্ডিয়া ওপেন ইন্টাৰনেশনাল বক্সিং টুৰ্নামেন্টত তেখেতে ব্ৰঞ্জ মেডেল জিকিছিল ঠিক আছে গতিকে ইম্পৰ্টেন্ট পাৰ্সনালিটিজ হয় কেতিয়াবা হুদি দিয়ে যে এই পাৰ্সনালিটিজখন জন কোনটো খেলৰ লগত জড়িত কোৱেশ্চনটো তেনেকেও আহিব পাৰে ঠিক আছে সো মনত ৰাখিও পুইলাও বসুমতাৰী একচুয়ালি বক্সিংৰ লগত জড়িত ঠিক আছে নেক্সট হেকত আমি কিছুমান ইম্পৰ্টেন্ট ফ্যাক্ট চাইলো চিৰাং ডিস্ট্ৰিক্ট ৰিলেটেড সো ইট ইজ a relatively new district in Bodoland territorial region মানে BTR of Assam. Sirang district has been carved out from Bongaigaon district in 2004. 2004 চনত চিৰাং ডিস্ট্ৰিক্টখন একচুয়ালি বনোৱা হৈছিল কৰ পৰা বনোৱা হৈছিল বঙাইগাঁও ডিস্ট্ৰিক্টৰ পৰা ঠিক আছে এতিয়াও আমাৰ যি ধৰিলা নতুন যিকিখন ডিস্ট্ৰিক্ট গঠন হৈছে তা সেইকিখনো কি কৰিছে আগৰ কোনোবা এখন ডিস্ট্ৰিক্টৰ পৰাই মানে কাটি বনোৱা হৈছে ঠিক আছে গটিকে এই আমি যেটা ডিস্ট্ৰিক্ট বিলাক পঢ়িম তেতিয়া হেইটো জানিব লাগে যে সেইখন আগতে কোনখন ডিস্ট্ৰিক্টৰ পাৰ্ট আছিল হেইটো এটা ইম্পৰ্টেন্ট ফ্যাক্টস হয় ঠিক আছে নেক্সট সম্পাৱতী ৰিভাৰ আই ৰিভাৰ এণ্ড মানস ৰিভাৰ মুভ থ্ৰু দ্য এৰিয়া এণ্ড জইন দ্য ব্ৰহ্মপুত্ৰ ৱাটাৰৱে ঠিক আছে গটিকে চিৰাং ডিস্ট্ৰিক্টৰ মাজেৰে কি নদী পাৰ হৈ যায় এটা হৈছে সম্পাৱতী
নেক্সট হৈছে আই ৰিভাৰ আৰু থাৰ্ডটো হৈছে মানাছ ৰিভাৰ গতিকে এই তিনিটা ৰিভাৰ চিৰাং ডিষ্ট্ৰিক্টৰ মাজেৰে পাৰ হৈ যায় আৰু ফাইনেলি ব্ৰহ্মপুত্ৰত লগ হয় ঠিক আছে চ' আজিৰ এই ভিডিঅ'টিত এই তিনিখন ডিষ্ট্ৰিক্ট ৰিলেটেড এইকেইটা ইম্পৰ্টেণ্ট ফেক্টছ আছিল ইয়াৰে গোটেইকেইটা ফেক্টছ আপোনালোকৰ এক্সাম পাৰ্চপেক্টিভত ইম্পৰ্টেণ্ট চ' এই ফেক্টছখিনি আপোনালোকে ভালকৈ লাৰ্ণ কৰিব যাতে আপোনালোকৰ এক্সামৰ টাইমত এইখিনি আইডিয়া ইউজ কৰিব পাৰে ঠিক আছে চ' নেক্সট ভিডিঅ'ত আমি আকৌ এনেকৈ 3-4খন ডিষ্ট্ৰিক্ট লৈ আহিম মুঠৰ ওপৰত আমি গোটেই অসমৰ গোটেইবিলাক ডিষ্ট্ৰিক্ট এনেকৈ ডিটেইলছত ডিছকাছ কৰিম যাতে আমাৰ ক্লিয়াৰ কাট নলেজ এটা থাকে আমি যাতে MCQ চাই অনলি সেইটো MCQৰ ওপৰতে ভৰসা কৰি চলিব নালাগে ঠিক আছে গতিকে তেতিয়ালৈ এৰিছোঁ গুড বাই থেংক ইউ